নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এইটো ভিডিঅ'ত কিছুমান ক্লাছ 10ৰ হাফিলিৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন চাম। চ' এইকেইটা আমাৰ আহি থাকে। চ' ইয়াৰ পৰা আমাৰ এই কুৱেশ্যনটো আমাৰ আহি থকা দেখি পোৱা যায়। এইটো আমাৰ ইম্পৰ্টেণ্ট আছে, তো আমি এইখিনি বস্তু চাব লাগে। নেক্সটত আমাৰ বৰ্গ সংখ্যাৰ কথা সোধে। তাৰপিছত আমাৰ বৰ্গমূল নিৰ্ণয় কৰা, এককৰ স্থানত কি থাকিব, অযুগ্ম সংখ্যাৰ বৰ্গ, এই কথাবিলাক সুধি থাকে আমাক। ইয়াৰ পৰা আমাৰ এই কুৱেশ্যনটো সুধি থাকে। তাৰ লগতে এই কুৱেশ্যনটো আমাৰ আহি থাকে মাজে মাজে। তোমালোকে MCQৰ কাৰণে 11 নম্বৰ কুৱেশ্যনবিলাক চাব পাৰা। ইয়াত তোমালোকে MCQৰ কাৰণে 6 নম্বৰ, 7 নম্বৰ, 11, A, B, C এই কুৱেশ্যনবিলাক তোমালোকে চাব পাৰা। ইয়াত তোমালোকে D চাব পাৰা, লগতে ইউ চাব পাৰা। চেপ্টাৰ 1ৰ পৰা ইয়াৰ পৰা আমাৰ কলন বিধি ব্যৱহাৰ কৰি গসাৰ কথা